আজি হৈছে 13 নৱেম্বৰ। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে ঢিঙত খিলঞ্জীয়া পৰিয়ালৰ ভূমি মিয়াৰ দখলত। তো হয়, ঢিঙত এতিয়া খিলঞ্জীয়া যিসকল লোক আছে তেওঁলোকৰ মাটি এতিয়া কি কৰিছে, মিয়াই দখল কৰিছে। তো নেক্সটটো খবৰ হৈছে গাহৰি বিক্ৰীৰ ক্ষেত্ৰত। তো গাহৰি বিক্ৰীৰ ক্ষেত্ৰত SOP জাৰি কৰা হৈছে। পৰীক্ষা কৰাৰ পাছতহে নিব পাৰিব গাহৰি। বহিৰাজ্যৰ পৰা যিহেতু তেনেদৰে গাহৰিবিলাক আহে, পৰীক্ষা কৰা হ'ব আৰু পৰীক্ষা কৰাৰ পাছতে জিলাই সেইখিনি তেনেদৰে নিব পাৰিব। তো এতিয়া গাহৰিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কি হৈছে আপোনালোকে জানিছেই। তো সেইখিনি ক্ষেত্ৰত সেইবাবে SOP জাৰি কৰিছে। নেক্সটটো খবৰ হৈছে বিৰোধী বৈঠকত লুইনজ্যোতি বিয়া শেষ হ'ব। তো বিৰোধী এতিয়া যিহেতু বৈঠক অনুষ্ঠিত কৰিছে, তাত সেই বিয়া খবৰহে ওলাইছে। তো আপোনালোকে ভিডিঅ'বিলাকটো ক্লিপবিলাক চাবলৈ পাইছে। তো তেনেদৰে সেইখিনি খবৰ। নেক্সটটো হৈছে ৰাজ্যত পুনৰ বিৰোধী ঐক্য গঠনৰ কুচকাৱাজ। তো যিহেতু এতিয়া সকলোখিনি লগ হৈছে, একেলগে সেইখিনি বৈঠকত মিলিত হৈছে। তো সেইখিনি আলোচনা কৰিছে। আগন্তুক যিহেতু এতিয়া 26ত নিৰ্বাচন আহি আছে, তো সেই হেতুকে এইখিনি এতিয়া বিৰোধী তেনেদৰে একেলগ হৈছে আৰু এইখিনি ক্ষেত্ৰত আলোচনা কৰিছে। নেক্সটটো খবৰ হৈছে অবৈধ দখল দেখিলেই উচ্ছেদ চলিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে অবৈধ দখল দেখিলেই উচ্ছেদ চলিব আৰু উচ্ছেদ চলিয়ে থাকিব। এইখিনি ক্ষেত্ৰত DCয়ে কোনো ধৰণৰ পাৰ্মিশ্যন ল'ব নালাগে বুলি এইখিনি জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। মুঠৰ ওপৰত কথাটো হ'ল কি, অবৈধ দখল দেখিলেই উচ্ছেদ চলিবই আৰু সেইখিনি চলাব লাগিবই। এইখিনি ক্ষেত্ৰত তেনেদৰে কৈছে। মুঠতে চৰকাৰ ম্যাদত যদি কোনোবাই অবৈধভাৱে দখল কৰি আছে, সেইখিনি উচ্ছেদ কৰা হ'বই। সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে গৌৰৱ গগৈৰ সমগ্ৰ পৰিয়ালটোৱে পাকিস্তানী। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। চ' এইবাবে এতিয়া আপোনালোকে মোক আগৰ ক্লিপটোতে আপোনালোকে দেখিছে যে হয়, আজি যদি মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কৈছে, গৌৰৱ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহোদয়ক তেনেদৰে সেইখিনি প্ৰত্যুত্তৰ দিয়ে। এতিয়া কথাটো হ'ল কি, এতিয়া এইখিনি ক্ষেত্ৰত গৌৰৱ গগৈ সমগ্ৰ পৰিয়ালটোৱে পাকিস্তানী বুলি এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। সেইখিনি সময়ত দাঙিও ধৰিম বুলি কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সটটো খবৰ হৈছে বিজেপি নাথাকিলে দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখন মিয়াই লৈ ল'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি তেনেদৰে জনাইছে। তো যদি বিজেপি নাথাকে অসমত, তেনেহ'লে এটা সময়ত মইতো মৰিমেই, বা সেইখিনি মইতো চিৰসত্য সেইখিনি। তো মৃত্যুৰ পাছতো সেইখিনি তেনেদৰে যদি কথাটো মই আজি কৈ থলোঁ, সেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে বিজেপি যদি নাথাকে দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখন মিয়াই লৈ ল'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে বিৰোধী মিত্ৰতাক লৈ মুখ্যমন্ত্ৰী মহোদয়ে ক'লে, তাত মিত্ৰতাৰ ক্ষেত্ৰত কি আলোচনা হ'ল কি নাজানো, কিন্তু বিশেষকৈ আলোচনা হ'ল বিয়াৰ। তো বিয়াৰ দিন বাৰহে ঠিক হৈছিল বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। বাকী একো নাই। হয়, বিৰোধী যি মিত্ৰতা সেইখিনি হৈছিলে, মিত্ৰতা বৈঠক হৈছিলে, তাত ক'লে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তাত বিয়াৰ দিন বাৰহে ঠিক হৈছিল, বাকী একো নাই বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে এইখন চৰকাৰে ব্লেকমেইলিঙলৈ ভয় নকৰে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এইখন চৰকাৰে ব্লেকমেইলিঙলৈ ভয় নকৰে বুলি সেইখিনি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো নেক্সটটো খবৰ হৈছে যিহেতু আপোনালোকে সমষ্টি এইবিলাক প্ৰত্যেক দিনাখনি দি আছে। হয়, আজি উদ্যমিতা চেক দিয়ে গহপুৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি 10,000 টকা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ কৰে আৰু পৰ্যায়ক্ৰমে জানুৱাৰীলৈকে এইখিনি কাৰ্যসূচী চলি থাকিব। নেক্সটটো খবৰ হৈছে দিছপুৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শিলহাপুত 4গৰাকী প্ৰতিবাদ যিসকলে কৰিছিলে 4গৰাকীক গ্ৰেপ্তাৰ কৰে। আৰু নেক্সটটো খবৰ হৈছে ডিচেম্বৰ মাহৰ ভিতৰত গাহৰি পালকসকলক ক্ষতিপূৰণৰ আশ্বাস। তো যিহেতু এতিয়া গাহৰিৰ ক্ষেত্ৰত আপোনালোকে যিসকলে পুহিছিলে সেইখিনি এতিয়া গমেই পাইছে কেনেকুৱা আফ্ৰিকান ফিভাৰ এটা তেনেদৰে সেইখিনি হৈছে। তো সেই ক্ষেত্ৰত গাহৰি বহুতো মৃত্যুমুখত মৰিছে আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি ক্ষেত্ৰত নিশ্চয় আগন্তুক সময়ত ব্যৱস্থা ল'ব আৰু ডিচেম্বৰ মাহৰ ভিতৰত গাহৰি পালকসকলক ক্ষতিপূৰণৰ আশ্বাস তেনেদৰে দিছে। চ' এইখিনি আছিলে আজিৰ এই ভিডিঅ'টো। শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ কাৰণে আজিলৈ বাই।